আমাৰ আজিৰ ভিডিঅ'টো ৰুদ্ৰপ্ৰয়াগৰ মানুহ হোৱা বাঘৰ চিকাৰ কাহিনীৰ ছেকেণ্ড পাৰ্ট। ৰুদ্ৰপ্ৰয়াগৰ মানুহ হোৱা নাৱৰ ফুটুকিটোৱে সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছিল আৰু কেইবাজন লোকক নিজৰ চিকাৰ বনাইছিল। বাঘটোৰ পৰা ৰক্ষা পাবলৈ বহু চিকাৰী ব্ৰিটিছ চৰকাৰে মাতিছিল আৰু বাঘটো মাৰিব পাৰিলে পুৰস্কাৰ দিয়া হ'ব বুলি ঘোষণা কৰিছিল। কিন্তু যেতিয়া সকলো চেষ্টা বিফল হয় তেতিয়া মহান চিকাৰী জিম কৰবেটক বাঘটো চিকাৰ কৰিব মাতা হয়। ৰুদ্ৰপ্ৰয়াগত জিম কৰবেট আহি বাঘটো কেনেকৈ চিকাৰ কৰিলে তাৰ বিষয়ে আমি ভিডিঅ'টো ক'ম। আৰু যিসকল লোকে ভিডিঅ'টোৰ পাৰ্ট 1 চোৱা নাই তেওঁলোকে সেইটো ভিডিঅ' চাই বাঘটোৱে কেনেকৈ অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছিল সেই বিষয়ে জানি ল'ব পাৰিব। জিম কৰবেট ৰুদ্ৰপ্ৰয়াগ অহাৰ পিছত তেওঁ গাঁওখন চাবৰ বাবে ওলাই যায় আৰু তেওঁক দেখা পোৱা মানুহে তেওঁৰ ভৰি চুই সেৱা লয়। মানুহে তেওঁক ভগৱানৰ অৱতাৰ বুলি কৈছিল যিয়ে তেওঁলোকক নৰভক্ষী বাঘটোৰ পৰা ৰক্ষা কৰিবলৈ আহিছে। জিম কৰবেটে গাঁৱৰ মানুহৰ তেওঁৰ ওপৰত এনেকুৱা ভাৱ দেখি গাঁৱৰ মানুহক বাঘটো মাৰাৰ আশ্বাস দিয়ে আৰু মানুহ এঘৰৰ পৰা দুটা ছাগলী কিনি লয়। ছাগলী দুটা তেওঁ বাঘ চিকাৰ কৰিবলৈ টোপ হিচাপে লয়। গাঁওখন ঘূৰি তেওঁ গম পাই বাঘটোৱে ছাছপেন্সৰ ব্ৰিজখনেৰে অহা যোৱা কৰে আৰু সেয়েহে তেওঁ ছাগলী দুটা দলংখনৰ দুয়োমূৰে বান্ধি থয়। পিছদিনা পুৱা তেওঁ ছাগলীকেইটা চাবলৈ দলংখনলৈ যায়, কিন্তু দলংখনৰ আনটো ফালে থকা ছাগলীকেইটা মৃত অৱস্থাত পৰি আছিল। বাঘে ছাগলীটো মাৰি থোৱা দেখা পাই সুযোগ বুজি তেওঁ ওচৰতে থকা ওখ গছ এডালত উঠি লয় আৰু বাঘ আহি ছাগলীটো খাব বুলি তাত ৰৈ থাকে। প্ৰায় 2 ঘণ্টা সময় গছৰ ওপৰত তেওঁ ৰৈ থাকিল। ইয়াৰ পিছতো বাঘটো নাহাৰ বাবে তেওঁ ঘৰলৈ গুচি আহে। এতিয়ালৈ জিম কৰবেটে যিমান নৰভক্ষী বাঘ চিকাৰ কৰিছিল সকলোবোৰ ঢেকেপতীয়া আছিল আৰু তেওঁ প্ৰথমবাৰৰ বাবে নাহৰ ফুটুকী চিকাৰ কৰিব ওলাইছিল। দুয়োটা বাঘৰে চিকাৰ প্ৰবৃত্তি বেলেগ বেলেগ আছিল যদিও তেওঁ জানিছিল যদি নৰভক্ষী বা নাহৰ ফুটুকী ওচৰতে আছে তেতিয়াহ'লে তেওঁৰ পিছা কৰিব। আৰু পিছদিনা পুৱা তেওঁ দেখে যে যিডাল গছত উঠি তেওঁ বাঘটোলৈ ৰৈ আছিল সেই গছডালৰ পৰা তেওঁ থাকিব যোৱা ঘৰটোলৈকে বাঘৰ ভৰিৰ খোজ আছে আৰু তেওঁ বুজি পালে বাঘটোৱে তেওঁক পিছা কৰিছিল। সিদিনা পুৱা তেওঁ ঘৰটোত চাহ খাই থাকোঁতে গাঁৱৰ দুজন মানুহে তেওঁৰ ওচৰলৈ দৌৰি আহে আৰু কয় গাঁৱৰ মহিলাগৰাকীক বাঘে চিকাৰ কৰিলে। পলম নকৰি তেওঁ মহিলাগৰাকীক চিকাৰ কৰা ঠাইলৈ যায় আৰু ওচৰতে থকা খেৰৰ চাক এটাত উঠি তেওঁ ৰাতি বাঘটো অহালৈকে ৰখে। তেওঁ মহিলাগৰাকীৰ মৃতদেহটোৰ ওচৰত এটা বগা পাথৰ থৈ দিয়ে যাতে ৰাতিৰ আন্ধাৰত তেওঁ বাঘটো আহিলে গম পায়। বহু সময় পিছত বাঘটো আহে, কিন্তু আন্ধাৰ বেছি আছিল বাবে তেওঁ ৰখি থাকিল আৰু পিছত তেওঁ বাঘটোলৈ চাই গুলী চলাই যদিও বাঘটো জাপ মাৰি গুচি যায়। তেওঁ বহুত নিৰাশ হৈছিল। নৰভক্ষী বাঘটো তেওঁৰ ইমান ওচৰত আহিছিল কিন্তু তেওঁ চিকাৰ কৰিব নোৱাৰিলে। এইটো ঘটনাৰ পিছত আৰু দুবাৰ তেওঁ বাঘটো চিকাৰ কৰিব চেষ্টা কৰে। দুয়োবাৰে তেওঁ বাঘটোক দেখা পায় কিন্তু বাঘটো বহুত চতুৰ আছিল যাৰ বাবে তেওঁ চিকাৰ কৰিব নোৱাৰিলে। কেইবাবাৰো চিকাৰত বিফল হোৱাত তেওঁ নিৰাশ হৈ নেনিতালৰ নিজৰ ঘৰলৈ যায়, কিন্তু কিছুদিন থকাৰ পিছত গাঁৱৰ মানুহৰ চিন্তা কৰি তেওঁ ৰুদ্ৰপ্ৰয়াগত পুনৰ গুচি আহে। জিম কৰবেটে নিজৰ ঘৰলৈ যোৱা সময়ছোৱাত বাঘটোৱে 10টা চিকাৰ কৰিছিল। ৰুদ্ৰপ্ৰয়াগত ঘূৰি অহাৰ পিছতে তেওঁ বাঘে গৰু এটা মাৰাৰ খবৰ পায়। লগে লগে তেওঁ তালৈ যায় আৰু ঠাইখিনি চাই তেওঁ ৰাতিটো হাবিত থকাৰ কথা ভাবে। ৰাতি তেওঁ একো দেখা পোৱা নাছিল, অকল কাণেৰে শুনিহে অনুমান কৰিব পাৰিছিল আৰু এনেতে বৰষুণ আৰম্ভ হয় যাৰ বাবে তেওঁ একো শুনা নোপোৱা হৈ গ'ল। কিছু সময় হাবিত অকলে থকাৰ পিছত তেওঁৰো ভয় লাগিব ধৰে আৰু তেওঁ গাঁৱত থকা তেওঁৰ ঘৰটোলৈ যায়। কৰবেটৰ বন্ধু এবিচনে যিয়ে তেওঁক বাঘটো মৰাৰ দায়িত্ব দিছিল তেওঁ আহি কৰবেটৰ পৰা উত্তৰ বিচাৰে আৰু জিম কৰবেটে এবিচনক 10 দিনৰ সময় খোজে। এইবাৰ জিম কৰবেটে বাঘ অহা যোৱা কৰা আন এটা ৰাস্তা বিচাৰে আৰু গাঁৱৰ পণ্ডিতজনৰ ঘৰৰ ওচৰত তেওঁ বাঘৰ ভৰিৰ খোজ দেখা পায়। তেওঁ সেই ৰাস্তাটোৰ ওচৰতে থকা গছ এডালত চাংঘৰ এটা বনাই লয় আৰু বাঘটো অহালৈ ৰখে। এনেকৈ 10 দিন পাৰ হৈ গ'ল আৰু 11 দিনৰ দিনা গধূলি সময়ত ৰাস্তাৰে গৰখীয়া কেইজনমান আহি আছিল। গৰখীয়াকেইজনে ৰাতি হ'ব ধৰাৰ বাবে জিম কৰবেটে বাঁহৰ পতা গছডালৰ তলত থাকিবলৈ ব্যৱস্থা কৰি লয় আৰু আন্ধাৰ হোৱাৰ কিছু সময় পিছতে গৰখীয়াৰ লগত অনা কুকুৰটোৱে ভুকিব ধৰে আৰু গৰখীয়াকেইটাই নিজৰ লগত অনা টিলিঙা বন্ধা ছাগলী এটাৰ মাত শুনে। জিম কৰবেটে ওপৰৰ পৰা সকলো চাই আছিল আৰু তেওঁ অনুমান কৰিছিল বাঘটোৱে চাগে ছাগলীটো চিকাৰ কৰিব আহিছে। কুকুৰটোৱে ছাগলীটোৰ পিনে চাই ভুকি থকাৰ বাবে জিম কৰবেটে তেওঁৰ লগত থকা ৰাইফলটো ওলায় আৰু টৰ্চটো জ্বলাই দেখে যে বাঘটো একেবাৰে তেওঁৰ সন্মুখতে আছে। লগে লগে তেওঁ গুলী চলায় আৰু বাঘটো জাপ মাৰি গুচি যায়। পুৱা তেওঁ গছডালৰ পৰা নামি আহি তেওঁ গুলীওৱাৰ ঠাইখিনি পিনে যায় আৰু দেখে তাত বহুত তেজ পৰি আছিল। তেওঁ বুজি পাই ইমান তেজ ওলোৱাৰ পিছত বাঘটো জীয়াই থাকিব নোৱাৰে। তেওঁ তেজৰ দাগ অনুসৰণ কৰি ওচৰে পাজৰে চাব ধৰে আৰু প্ৰায় 50 মিটাৰ গৈ তেওঁ দেখা পায় বাঘ এটা মৃত অৱস্থাত পৰি আছে। গাঁৱৰ মানুহ আহি বাঘটো মৰি থকা দেখা পায় আৰু জিম কৰবেটে তেওঁলোকক চাই কয় এইটো আপোনালোকৰ প্ৰেতাত্মা আছিল যাক মই পৰমাত্মাৰ ওচৰত পঠাই দিলোঁ। এনেকৈ জিম কৰবেটে
ৰুদ্ৰপ্ৰয়াগৰ প্ৰেতাত্মা খ্যাত নাহৰফুটুকীটো স্বীকাৰ কৰিছিল। ৰুদ্ৰপ্ৰয়াগৰ নাহৰফুটুকীৰ চিকাৰ কাহিনীটো আৰু বহুত দীঘল আছিল। আমি যিমান পাৰি সিমান চমুকৈ কৈছোঁ। যদি আপোনালোকে চিকাৰ কাহিনী শুনি ভাল পায় আমাক কমেণ্টত লিখি দিব। এনেকুৱা কাহিনী আমি আৰু লৈ আহিম। আজি ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ। আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।